Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে বাৰু। আজি মই বনাব লাইছো আলু চপ আৰু মই আলু চপনো কেনেকৈ বনাও ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম, চাব আৰু কেনেকুৱা হৈছে জনাব। তেনেহলে বলক মোৰ এই ৰেচিপিটো ষ্টাৰ্ট কৰো। আলু চপ বনাবলৈ আমাক লাগিব আলু আৰু এয়া মই 4টা আলু লৈছো আৰু এইকেইটা মই হাফ বইল কৰি লৈছো। এতিয়া সিজাই লোৱা আলু কিটা মই কাটা চামুচ এখনেৰে ভাঙি লম। এইখিনি অলপ হাফকে ভাঙিম, পুৰা গুড়া কৰিব নালাগে, অলপ অলপ ভাঙি ল'ব লাগে আৰু। এই আলুখিনি মোৰ ভঙা হৈ গ'ল আৰু কিমান জোখত ভাইছো দেখিছে। আৰু এতিয়া এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো, সৰু সৰুকে কাটি লৈছো আৰু এতিয়া দিছো আন্দাজ মতে নিমখ আৰু এয়া হালধি গুড়ি আৰু এয়া দিছো জলকীয়া গুড়ি। মই চামুচখনেৰে আধা চামুচকে দিছো আৰু এয়া জিৰা গুড়ি আৰু এইখিনি অলপ অলপকে দিব, বেছি দিব নালাগে। আৰু এয়া দিছো পাও ভাজি মছলা, এয়া মই পেকেটটো দেখুৱাই দিছো। এয়াও চামুচখনেৰে 1 চামুচ দিছো আৰু এতিয়া দিছো নহৰু পেষ্ট আৰু এয়া আদা পেষ্ট, সব আধা চামুচকে দিছো। এতিয়া এইখিনি মই গোটেইখিনি ভালদৰে মিক্স কৰি লম, সানি লম। আৰু এয়া দেখিছে আপোনালোকে মই পুৰা গুড়ি কৰি পেলোৱা নাই, অলপ আধা ভঙাকে ৰাখিছো আলুখিনি। আৰু এয়া এটা জোখত মই গোটেইখিনি মিলাই লম। এয়া চাওক মোৰ আলুখিনি সানা হৈ গ'ল, এটা জোখত মই সানি লৈছো আৰু এতিয়া মই এয়া গোল গোলকে কৰি লম, গোল গোল লাডু কৰি লম। আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ দিব পাৰে আৰু মই গোল গোলকে কৰিছো কাৰণ ভাজোতে সহজ হয় আৰু সোনকালে সিজে আৰু ভিতৰটো সৰু সৰু হয়, এটা জোখত হয়। আৰু আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে, যেনেকুৱা শেপ দিও বুলি বিচাৰে তেনেকৈ দিব পাৰে। আৰু এয়া মই গোটেইখিনি বনাই লম, এটা এটাকৈ লাডু কৰি লম। আৰু এয়া চাওক গোল গোল লাডুকেইটা বনোৱা হৈ গ'ল। গোটেইখিনি আলুৰে মই এইখিনিয়ে বনালো আলু চপ। আৰু এতিয়া এইখিনি মই সাইড কৰি থৈ দিম। এয়া মই যিটো বাটিত আলুখিনি সানিছিলো সেই বাটিটোতে মই এটা ডিম ভাঙি ল'ম। ডিমটো ভঙাই নাছিলে, কোনোমতেহে ভাঙিছে। আৰু এতিয়া ইয়াত আন্দাজ মতে নিমখ দিম, অকণমান হালধি গুড়ি, অকণমান জলকীয়া গুড়ি আৰু এইখিনি দি পেলাই ভালদৰে মিক্স কৰি ল'ম, এনেকৈ ফেটি ল'ব। এয়া মোৰ ফেটা হৈ গ'ল। এতিয়া এই ডিমখিনি মই সাইড কৰি থৈছো আৰু ইয়াত লৈছো নিমখীয়া বিস্কুট। এয়া মনিকো নিমখীয়া বিস্কুট হয়, আপোনালোকে যিকোনো বিস্কুটেই ল'ব পাৰে, খালি ধ্যান ৰাখিব বিস্কুটকেইটা শুকান টাইপৰ হয়। মেৰিগোল্ড বিস্কুটো ল'ব পাৰে আৰু নহ'লে ব্ৰেডৰ গুড়িও এনেকৈ লৈ ল'ব পাৰে গুড়া কৰি। আৰু এইখিনি এটা জোখত মই গুড়া কৰি লৈছো। এয়া আটাইখিনি মই চপাই লৈছো আৰু এয়া আলুৰ চপকেইটা দেখিছে। আৰু এয়া প্ৰথমে ডিমত ডিপ কৰি লৈ এতিয়া ডিম বিস্কুটৰ গুড়াখিনিৰ ওপৰত সানি দিম। এনেকৈ এটা এটাকৈ দি প্ৰথমে ডিমত ডুবাই পেলাই আকৌ বিস্কুটৰ গুড়াখিনিৰ লগত সানি ল'ম। এনেকৈ মই গোটেইখিনি কৰি ল'ম। এতিয়া দেখিছে মোৰ এটা ডিমতে গোটেইখিনি হৈ গৈছিল আৰু বাচিয়ে গৈছিল অলপ ডিম। এয়া চাওক আটাইকেইটা লাডু কৰা হৈ গ'ল মোৰ। এয়া গোটেইকেইটা দেখুৱাই দিছো আৰু এয়া বেছিও ঢিলা হোৱা নাই, একদম জোখৰ হৈছে।
এতিয়া কেৰাহী পাতি কেৰাহীখন গৰম হোৱাত তেল দিলোঁ আৰু এয়া মই মিঠাতেল দিছোঁ আৰু এতিয়া মই এটা এটাকৈ এই লাডুকেইটা ভাজি যাম। এয়া দেখিছে মই জুইৰ ফ্লেমটো একদম ল' কৰি ৰাখিছোঁ। প্ৰথমে কেৰাহীখন গৰম হোৱাৰ পিছতে জুইৰ ফ্লেমটো একদম ল' কৰি দিছোঁ আৰু আটাইকেইটা চব মই ল' ফ্লেমতে ভাজিছোঁ। আৰু এয়া দেখিছে গোটেইকেইটা একদম ভঙা নাই, ধুনীয়া হৈছে। আৰু এনেকৈ সাধাৰণভাৱে ঘৰতে আলু চপ বনাই খাবলৈ কিমান ধুনীয়া। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব আৰু মোক জনাব কমেণ্ট কৰি কেনেকুৱা হয়। একদম খুব সাধাৰণভাৱে বনাব পাৰি আলু চপ। এয়া লাহে লাহে আলু চপকেইটাৰ পৰা ফেন ওলাব ধৰিছে আৰু ডিম দিয়াৰ কাৰণে এই ফেন ওলাইছে। অতি সহজে বনাই খাব পৰা ইফতাৰৰ টাইমত আলু চপ কেনেকুৱা লাগিছে ক'ব আৰু মোৰ এই ভিডিঅ'টো লাইক কৰি দিব। তেতিয়া মই আগলৈ ভিডিঅ'সমূহ দি থাকিব পাৰিম আৰু নতুন নতুন ৰেচিপি। আৰু মই যিমান পাৰোঁ সহজে বনাব পৰা ৰেচিপিবোৰে দিবলৈ চেষ্টা কৰোঁ, যাতে চবেই বনাই খাব পাৰে সহজেই। এইয়া মোৰ আলু চপ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু খাবলৈও টেষ্টি হৈছিলে। আপোনালোকে কমেণ্ট কৰি জনাব মোৰ এই ৰেচিপিটো কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাইও অল কৰি দিব। তেতিয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব মোৰ ভিডিঅ'সমূহৰ। আৰু আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।